কি খবৰ? আশা কৰোঁ চবে ঠিক আছে গাইছ। এতিয়া 8:17 মান হৈ গ'ল। বৰ্তমান মানুহ চানুহ অহা নাই, এইবিলাক গাড়ী চাড়ী আছে, মানুহ চানুহ অহা নাই। মই টিপটপকৈ বাহিৰতে বহি আছোঁ, ধুনীয়াকৈ বহিছোঁ। তোমাৰ মানুহ নাই আৰু এইবিলাক খালী এইবোৰ এখন খোলা আছে আৰু মানুহ অহা নাই। কম আজি মাছো কম আছিলে, চব্জি আছিলে, মাছ কম। এতিয়া কথা বুলি ক'লে বহি আছোঁ গোটেইকেইটা। মানুহ আহিলে অলপমান নাই আৰু এতিয়া আৰু সামৰিম আৰু আমি ঘাটা মালা থাকোৱেই গাত লাগিম। এটা আহিব, আহি থকা নাই, বহি আছোঁ। মেইন কথা এটা কথা ক'বলৈ আছে, আমাৰ যেন তিতাবৰ চাৰিআলি বজাৰখনত মানে আমি মাল লওঁ মিনিমাম 2000-2500 এনেকৈ মাল লওঁ। তাত মানে তোমাৰ এইটো 7 টকা 150 টকা। 150 টকা লৈ কাৰণে তিতাবৰ বজাৰ যাবলৈ মন নোযোৱা হৈ গ'ল। 7 কেজি 150 টকা ল'লে, 150 টকা পাবলৈ হ'লে আমি মিনিমাম 10 কেজি মাল পূৰা বিকিব লাগিব। বিকিলে আমি 150টো পাম। প্ৰফিট দেওবাৰ বজাৰ নোলোৱা হ'ল। মেইন কথা আপোনাৰ 150 টকা যদি 7 টকাত ল'লে আমাৰ নিজৰ 100 টকা খোৱা আৰু শিক্ষক কবি খোৱা, সেনেকৈ এক্সট্ৰাকৈ 100-200 আমাৰ ঘৰলৈ আকৌ বজাৰ পাতি কোৱা, তেল চেল কোৱা মানে পইচাই নাথাকে। সেইকাৰণে বজাৰ এতিয়া কৰিবলৈ ভয় লগা নিচিনা হৈছে। কি কৰোঁ সেয়াকৈ চিন্তা কৰি আছোঁ। 700 আমাৰ 150 টকা লৈছে আৰু ক'ত কিমান দাম লয় ইমানটো নলয় ন, ইমান নাজানো। মানে ইমান আগতে 50 টকা 60 টকা হাইচ আগতে এনেকৈ আছিলে। বাগান বজাৰ যাওঁ আগতে 50 টকা 20 টকা এনেকৈ 7 টকা লয়। মানে আমাৰ চাৰিআলি পিছত 150 টকা 7 টকা। ইমান 7 টকা লয় জানো? নলয় ন। মানে আমাৰবোৰ কাৰণে দিগদাৰ হৈ যায়। ডাঙৰ বেপাৰীবোৰ কাৰণে একো নাই, গাড়ী হিচাপে মাল লয়, আমিতো তাতে মাল লৈ বিকোঁ, দিগদাৰ হৈ যায়। এতিয়া এইটো প্ৰব্লেমটো আমি একো চল্ভ কৰিব নোৱাৰোঁ। মোৰ মতে 700টো কমাব লাগেতো, মানে বহুতো দিগদাৰ হৈ যায়।